এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা দিয়ে বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰীসকলৰ দৰমহা দিয়ে নতুন বৃদ্ধিক লৈ এই আপডেট আহিছে। 7 পে কমিছনৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, কাৰণ পুনৰ বৃদ্ধি পাবলৈ গৈ আছে দৰমহা। দিয়ে দিয়াৰ বৃদ্ধিক লৈ এই খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ আহিব। লগতে আহিব ৰাজ্য চৰকাৰ প্ৰতিজন কৰ্মচাৰী পেঞ্চনাৰলৈ, কাৰণ কেন্দ্ৰৰ সমাহাৰত ৰাজ্যিক কৰ্মচাৰীসকলৰো দৰমহাৰ দিয়ে বৃদ্ধি পাব। আৰু ইতিমধ্যে 2025 চনৰ জানুৱাৰী মাহৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 55% দিয়ে দিয়াৰ লাভ কৰিছে। কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স দিয়ে বৃদ্ধি বা হ্ৰাস কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰে। আৰু 88টা কেন্দ্ৰ আৰু 317 বজাৰৰ পৰা সকলো তথ্য একত্ৰিত কৰি AICPI-IWৰ সূচকাংক জাৰি কৰা হয়। আৰু 2025 চনৰ মাৰ্চ মাহত ডিয়াৰনেছ এলাৱেন্স AICPI-IW 2 পইণ্ট বৃদ্ধি পাই 143 পইণ্টত থিয় দিছে। বিগত এমাহ ধৰি AICPI-IW পইণ্ট নিম্নগামী আহিছে, কিন্তু এতিয়া ই অলপ বৃদ্ধি পাইছে। আৰু এই সূচকাংক 2025 চনৰ জুলাই মাহত পেঞ্চন লাভ কৰা কৰ্মচাৰীৰ দিয়ে দিয়াৰ প্ৰায় 57.91% হ'ব পাৰে। আৰু একেৰাহে 3 মাহৰ ভিতৰত এই কথা অনুমান কৰিব পাৰি। কিন্তু 2025 চনৰ জুলাই মাহত কিমান দিয়ে প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত এতিয়াই নিশ্চিত তথ্য প্ৰদান কৰিব নোৱাৰি। সেই সকলো আগন্তুক 3 মাহৰ সূচকাংকৰ ওপৰতো নিৰ্ভৰ কৰিব। আৰু আশা কৰা হৈছে যে এইবাৰ জুলাই মাহত পুনৰ 3% দিয়ে দিয়াৰ বৃদ্ধি পাব। আৰু এই আছিলে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি সন্দৰ্ভত শেহতীয়া খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।